মুহূৰ্তত আহিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যত স্থগিত হ'ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা? কি ক'লে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? কেতিয়া বন্ধ হ'ব পাৰে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান? কোভিডে ক্ৰমাৎ এবাৰ কালান্তক ৰূপ ধাৰণ কৰা ৰাজ্যৰ বহু বিদ্যালয়ত এতিয়া পাঠদান সম্পূৰ্ণভাৱে অথবা আংশিকভাৱে বন্ধ হৈ পৰিছে। আৰু এনে পৰিস্থিতিত চলিত বৰ্ষৰ মে মাহত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় তাক লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলো উদ্বিগ্ন হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এই কৰোনাৰ সময়ত পৰীক্ষাসমূহ স্থগিত নহ'লে বাতিল কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে। পৰীক্ষা স্থগিত কৰাৰ প্ৰসংগত মন্তব্য কৰি যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব। ইয়াৰ বাবে চৰকাৰে 2 মে পৰ্যন্ত ৰাজ্যৰ কোভিড পৰিস্থিতি অধ্যয়ন কৰিব আৰু যদি পৰিস্থিতি উন্নত হোৱাৰ সলনি অধিক বেয়াৰ পিনে যায় তেন্তে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো নতুনকৈ ভাবিবলৈ বাধ্য হ'ব। হিমন্তই কথাৰ প্ৰসংগত কৈছে 2 মেৰ পিছতে পৰীক্ষা স্থগিত ৰখাৰ বিষয়টো স্পষ্ট কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি গুৱাহাটী মেট্ৰত দৈনিক কোভিড ৰোগীৰ সংখ্যা 1000 বা তাতকৈ ওপৰত হয় তেনে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান আৰু ছাত্ৰ বা ছাত্ৰী নিবাস আদি বন্ধ কৰাৰ বিষয়ত জিলা উপায়ুক্তই নিৰ্দেশ দিব পাৰিব। উল্লেখ্য যে ইতিমধ্যে কোভিডৰ বাবে মণিপুৰত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে। বাতিল হৈছে JEEৰ মূল পৰীক্ষা। একেদৰে মে মাহত অনুষ্ঠিত হ'বলগীয়া CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও দুটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষা কৰোনাতংকৰ বাবে বাতিল কৰা হৈছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি CBSEয়ে প্ৰস্তুত কৰা অবজেক্টিভ ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি 10ম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ'ব। যিসকল শিক্ষাৰ্থীয়ে সেই ফলাফলত সন্তুষ্ট নহ'ব তেওঁলোকে পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাত বহিব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এই কৰোনাৰ সময়ত পৰীক্ষা দিব পাৰিবনে? ইয়াও হৈছে 1 নম্বৰ প্ৰশ্ন বৰ্তমান সময়ৰ বাবে। একেদৰে দেশৰ কৰোনা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু আপাতত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে 4 মেৰ পৰা CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কৰোনাৰ সংসাৰৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি দেশৰ 1 লাখ ছাত্ৰ ছাত্ৰীয়ে চলিত বৰ্ষৰ মে মাহত অনুষ্ঠিত হ'বলগীয়া 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এক পত্ৰত স্বাক্ষৰ কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ সময়ত কোভিড নাছিল। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলুঙা মন্তব্য কিমান যুক্তিপূৰ্ণ? কিয় অৱজ্ঞা কৰা হৈছিল 23 মাৰ্চত কেন্দ্ৰই দিয়া সেই SOP? ৰাজ্যত এতিয়া কোভিডৰ সংসাৰ। প্ৰতিদিনে শ লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ নিৰ্বাচনত সকলো দলৰ নেতা কৰ্মীয়েই বংগ কৰিলে কোভিড প্ৰটকল। হাজাৰ মানুহ লগত লৈ অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বহু নেতাই মনোনয়ন পত্ৰ দাখিল কৰি নিজৰ শক্তিৰ পৰিচয় দিলে। কিন্তু সেই সময়ত কৰোনা অহা নাছিল নেকি বুলি প্ৰশ্ন কৰিছে এতিয়া সৰ্বত্ৰে। সেই সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কথাটো বাদেই শাসকীয় বিৰোধী আন কোনো দলৰে কোনো এগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত এবাৰৰ বাবেও উল্লেখ নকৰিলে কোভিডৰ কথা। সামাজিক ব্যৱধান ৰক্ষা কৰাৰ কথা, মাস্ক পিন্ধাৰ কথা, কেন্দ্ৰীয় চৰকাৰৰ SOPৰ কথা ঘৃণাক্ষৰেও উল্লেখ কৰা নাছিল কোনো এজন নেতাই। কিয় এনেদৰে সাধাৰণ মানুহক বিপদৰ মাজলৈ ঠেলি দিয়া হৈছিল সেয়া এতিয়া সময়ৰ এটা ডাঙৰ প্ৰশ্ন। নিৰ্বাচন প্ৰচাৰৰ সময়ত নেতাৰ মুখতে মাস্ক নাই, সাধাৰণ জনতাই পিন্ধিব কিয়? আজিৰ দিনটোৰ সৈতে তুলনা কৰিলে অসমত নিৰ্বাচনৰ সময়ত কোভিড নামৰ একোৱেই নাছিল বুলি ভাবা হয় আৰু এই কথা আপুনি ক'বলৈ বাধ্য হ'ব, কাৰণ নেতাই যিহেতু বৰ্তমান সময়ত এনেধৰণৰ কথাবোৰ কৈ আছে, গতিকে সেই সময়ত সেই প্ৰশ্নটো আছিল এটা গুৰুত্বপূৰ্ণ। আপুনি ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা দিয়া এইখন অৰ্ডাৰলৈ মন কৰক। ইয়াত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে কোভিড প্ৰটকলৰ কথা আৰু এই সময়টো
কেনেধৰণে অতিবাহিত কৰিলে এই ৰাজ্যৰ নিৰ্বাচনৰ সময়ত এই নেতাবোৰে যি কি নহওক বহুতৰে মনত এইবাৰ কুন্দমণি তুলি থকা প্ৰশ্নটো অৰ্থাৎ নিৰ্বাচনৰ আগত কোভিড নাছিল নেকি প্ৰশ্নটোৰ উত্তৰ যোৱাকালি খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডক্টৰ হিমন্ত বিশ্বৰ স্পষ্ট মত নিৰ্বাচনৰ সময়ত কোভিড নাছিল ইয়াত তেওঁৰ লুকুৱাবলগীয়া একোৱেই নাই অসমত কোভিড বাঢ়িছে 9 এপ্ৰিলৰ পৰাহে এই কথাৰ যুক্তিযুক্ততা কিমান আছে ৰাইজ আপোনালোকে বিবেচনা কৰক 9 তাৰিখৰ আগত কোভিডত কাৰোবাৰ মৃত্যু হৈছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে শ্মশানলৈ যাওঁতে আনক নকলেহেঁতেন নেকি যে লোকজনৰ কোভিডত মৃত্যু হৈছে কোভিড সেই সময়ত থকা হেতেন চৰকাৰে ICMRক ফাঁকি দিব পাৰিলেহেঁতেন নেকি বুলিও প্ৰশ্ন কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেওঁ লগতে কৈছে যে অসমৰ মেডিকেল কলেজ নাৰ্ছিং হোমেও কোভিড থাকিলে নকলেহেঁতেন নেকি এই প্ৰশ্নৰ কিমান যুক্তিযুক্ততা আছে ৰাইজ বিবেচনা কৰক বিচাৰ কৰক আপুনি লগতে এইবাৰ আত্মপক্ষ সমৰ্থন কৰি যে কৈছে যে অসমত কংগ্ৰেছ AIUDFৰ সমৰ্থক চিকিৎসকো আছে তেওঁলোকেও কিয় নকলে যে নিৰ্বাচনৰ সময়ত কোভিড আছিল কিন্তু আপুনি এজন দক্ষ শিক্ষিত মন্ত্ৰী হিচাপে ইয়া আপোনাৰ পালন কৰাৰ কোনো কথা আছিল নে নাছিল হিয়া বিচাৰ কৰক এই সকলোবোৰ কথা ঠিকই আছিল যদিও এটা কথা ঠিক যে নিৰ্বাচনৰ সময়ত অসমত কোভিড নাথাকিলেও কোভিডৰ ক্ষেত্ৰত সকলো প্ৰটকল মানি চলিবলৈ 23 মাৰ্চৰ দিনাই সকলো ৰাজ্য চৰকাৰকে কেন্দ্ৰই SOP দিছিল কিন্তু SOP কিমান সংখ্যক নেতাই পালন কৰিছিল হিয়াই হৈছে ডাঙৰ প্ৰশ্ন কিন্তু কি কাৰণত ৰাজ্য চৰকাৰে সেই SOP মানি চলা নাছিল কিয় নিৰ্বাচনী প্ৰচাৰ সভাসমূহত হাজাৰে হাজাৰে মানুহ সমবেত হ'বলৈ দিছিল মাস্ক পৰিধান সামাজিক দূৰত্বৰ কথা কোনো ৰাজনীতিক আৰু চৰকাৰে কোৱা নাছিল কেন্দ্ৰৰ SOP মানি চলিলে অসমত আজিৰ এনে পৰিস্থিতিৰ সৃষ্টি নহলহেঁতেন আজি যেটো পৰিস্থিতি সৃষ্টি হৈছে হয়তো তাৰ পৰাই উদ্ভৱ হৈছে এইবোৰ প্ৰশ্নই এতিয়া সচেতন মহলৰ মনত উদ্বেগ ঘটিছে বিশ্বৰ কোনো এখন দেশে কোভিড মুক্ত বুলি ঘোষণা কৰিব পৰা নাই তেনে স্থলত নিৰ্বাচনৰ সময়ত কিয় অসম কোভিড মুক্ত হ'ল বুলি ভবা হ'ল এই প্ৰশ্নৰ উত্তৰ কাৰোবাৰ ওচৰত আছেনে নে এনেবোৰ কথা কৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ লুকুৱাব বিচাৰিছে অন্যবোৰ কথা বিশ্ব স্বাস্থ্য সংস্থায়ো কোভিডৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ'ব বুলি কৈ আহিছে এনে পৰিস্থিতিত ৰাজ্যৰ খুদ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কি যুক্তিত অসমত নিৰ্বাচনৰ সময়ত কোভিড নাছিল বুলি ক'লে সেয়াহে চিন্তাৰ বিষয় কেন্দ্ৰৰ SOP উলংঘা কৰাৰেই ফল আজি আমি ভুগু নাইতো হয়তো তাৰেই এটা ফলত আজি এই পৰিস্থিতি হৈছে আমাৰ এইখন অসমত বিহু গীতৰ ৰাণী আপোনাৰ মনত আছেনে তেওঁ আজি আমাৰ মাজত নাই কিনো চাউনিৰে চালা বুলি চেনাইক সুধি জুনবাইৰ দেশলৈ গুচি গ'ল বিহু গীতৰ ৰাণী জানমণি জুনবাইৰ পৰা এইবাৰ মৰম জানলৈকে ক'ত নাছিল তেওঁৰ গীত সকলোৱে মৰম কৰিছিল সকলোৱে অতি আপোন কৰি লৈছিল এই গীতসমূহ সকলোকে কন্দুৱাই চিৰদিনলৈ বিদায় মাগিলে বিহু গীতৰ ৰাণী খ্যাত ভিতালী দাসে বিহু গীত বুলিলেই মনলৈ অহা এটা অতি জনপ্ৰিয় নাম জানমণি অঞ্জনা জুনবাই মৰমজান আৰু ৰাংঢালীলৈকে প্ৰতিখন বিহু গীতৰ জনপ্ৰিয় বিচিডিৰ গীত পৰিবেশন কৰি শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা ভিতালী দাসে অৱশেষত হাৰ মানিলে জীৱনৰ যুদ্ধত কৰোনাত আক্ৰান্ত হৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে অসমীয়া আধুনিক বিহু সুৰীয়া গীতৰ ৰাণীগৰাকীয়ে 1979 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল ভিতালী দাসে আৰু যোৱাকালি নিশা 7:15 কৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে গুৱাহাটীতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰা ভিতালী দাসে পৰৱৰ্তী সময়ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এটা সময়ত জনপ্ৰিয় গায়ক নৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আৰু ভিতালী দাসৰ দ্বৈত বিহু মানে ছুপাৰহিট কিনো চাউনেৰে চালামুক ঐ নদী বাঢ়িলে ঐ মন চেঙেলীয়া জুনবায়ে বেজি এটা দিয়া আৰু জাং জাং লাগিছে মইনা ঐ আৰু ফাগুনৰ পচুৱাই ঐ আৰু বিভিন্ন ধৰণৰ বিহু গীত আজি যেটো ছুপাৰহিট অসমীয়া আধুনিক বিহু সুৰীয়া গীত তাৰ একমাত্ৰ
গায়িকাই আছিল ভিতালী দাস। কেৱল জুবিন গাৰ্গেই নহয়, কৃষ্ণমণি নাথ, অনুপম শইকীয়া, কৃষ্ণমণি চুতীয়া, বিমান বৰুৱাৰ পৰা নীল আকাশলৈকে প্ৰায় প্ৰতিগৰাকী জনপ্ৰিয় শিল্পীৰ সৈতে বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ভিতালী দাসে। থকাৰ সময়ত হয়তো কোনেও ভবা নাছিল, আৰু এতিয়া আমাৰ মাজত নথকাৰ বাবে এতিয়া আমি গম পাইছোঁ কোন আছিল ভিতালী দাস। ভিতালী দাসৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে তেখেতৰ হাজাৰ হাজাৰ অনুৰাগী। খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গম্ভীৰ শোক প্ৰকাশ কৰিছে বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কোনে পুলিচৰ চাকৰিৰ কাৰণে পৰামৰ্শ দিছিল? কি চৰ্তত এই পৰ্যন্ত সমস্যা সমাধানৰ দিশে নাহিল পৰেশ বৰুৱা? যদিও ইয়াকে লৈ আলফা স্বাধীনৰ নেতাগৰাকীৰ সম্পৰ্কত সময়ে সময়ে হৈ আহিছে ইতিবাচক আৰু নেতিবাচক আলোচনা। বহুতো ঘটনাক লৈ লিখা হৈছিল পৰেশ বৰুৱাৰ আত্মজীৱনীখন। ইপিনে আলফা নামাকৰণ কোনে কৰিছিল? ক'ত নাম দিয়া হৈছিল আলফাৰ? কিয় পৰেশ বৰুৱাক হিতেশ্বৰ শইকীয়াই দিব বিচাৰিছিল আৰক্ষীত চাকৰি? কিয় ফুটবল এৰি জংঘলত গৈছিল পৰেশ বৰুৱা? নিজৰ আজৰি সময় এইবাৰ বুটলিবলৈ পৰেশ বৰুৱাৰ আছেনে? এনে বহু পূৰ্বে নজনা কথাৰে সমৃদ্ধ বিজু কুমাৰ ডেকাৰ নৱতম গ্ৰন্থখনত প্ৰকাশ পাব। অহা 28 এপ্ৰিলত পৰেশ বৰুৱাৰ ওপৰত লিখা বিদ্ৰোহ বিপ্লৱ আৰু পৰেশ বৰুৱা শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখন মুকলি হ'ব বুলি জনাইছে লেখকগৰাকীয়ে। 616 পৃষ্ঠাৰ গ্ৰন্থখন অগ্ৰিম বুকিঙৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।